গুড ইভিনিং। চ' এইটো আমাৰ পাৰ্ট নম্বৰ 3 ভিডিঅ' হয়। আমি ইয়াত পঢ়িম এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে, ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এইবিলাক পঢ়িম। বেচিকেলি আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা ডিছকাছ কৰিম। ইলেক্ট্ৰিক ফিল্ডটো হয় কি? এতিয়া আমি চাৰ্জৰ কথা পঢ়িলোঁ, আৰু চাৰ্জৰ ইউনিট কি আছিলে? কুলম আছিলে। আৰু এতিয়া সেই এটা ছাপ'জ চাৰ্জ এটা আছে, এইখিনি স্পেচ হয়। ইয়াত ছাপ'জ মই এটা চাৰ্জ থৈছোঁ, প্লাছ কিউ চাৰ্জ মানে থৈ দিছোঁ। তো কি হ'ব এতিয়া? ইয়াৰ ছাৰাউণ্ডিঙত এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হয়। এতিয়া ইলেক্ট্ৰিক ফিল্ড মানে কি হয়? এই প্লাছ কিউ চাৰ্জটোৱে চোৱা, আমি পঢ়িছিলোঁ যে লাইক চাৰ্জে কি কৰে? ৰিপালচন কৰে, আৰু আনলাইক চাৰ্জে কি কৰিব? এট্ৰেকশ্যন কৰিব। তো এই প্লাছ কিউ চাৰ্জটোৱে ইয়াত যদি মই এটা বেলেগ চাৰ্জ থৈ দিওঁ, ছাপ'জ ইয়াত মই মাইনাছ কিউ চাৰ্জ থৈ দিছোঁ, এই প্লাছ কিউ চাৰ্জটোৱে এই মাইনাছ কিউ কি কৰিব? এট্ৰেক্ট কৰিব, ইয়াক পুল কৰিব ইয়াৰ ফালে। তেনেকৈ যদি মই আৰু এটা প্লাছ কিউ চাৰ্জ থৈ দিওঁ, এই প্লাছ কিউটোৱে স্মল কিউটো কি কৰিব? ৰিপালচন কৰিব। আৰু এট্ৰেকশ্যন আৰু ৰিপালচন কৰা মানে কি বুজায়? ফ'ৰ্চ এক্সাৰ্ট কৰা বুজায়। তো এই প্লাছ কিউ চাৰ্জটোৱে মাইনাছ কিউ আৰু প্লাছ কিউ এই দুয়োটা চাৰ্জৰ ওপৰত কি কৰি আছে? ফ'ৰ্চ এক্সাৰ্ট কৰি আছে। বুজি পাইছা? মানে ফ'ৰ্চ এপ্লাই কৰিছে। এই চাৰ্জটোৱে ইয়াৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিছে, ইয়াৰ ওপৰতো ফ'ৰ্চ এপ্লাই কৰিছে। তে ইয়াৰ চাৰিওফালে চোৱা, এই চাৰ্জটোৰ চাৰিওফালে এটা ৰিজিয়ন এটা আছে। সেই ৰিজিয়নটোত যদি বেলেগ চাৰ্জ পাৰ্টিকলবিলাক থৈ দিয়ে, তেতিয়াহ'লে এই মাষ্টাৰ চাৰ্জটোৱে, ইয়াক মাষ্টাৰ চাৰ্জ বুলি কৈছোঁ কাৰণ ইয়াৰ কাৰণে ফিল্ডখন ক্ৰিয়েট হৈছে। এই চাৰ্জটোৱে তাৰ মানে এটা ৰিজন এটা আছে, সেই ৰিজনটোত যদি বেলেগ এটা চাৰ্জ থৈ দিয়ে, সেই চাৰ্জটোৰ ওপৰত সি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব, মানে ফ'ৰ্চ এক্সাৰ্ট কৰিব পাৰে। আৰু সেই যিটো ৰিজিয়নত থাকিলে, ইয়াৰ ছাৰাউণ্ডিঙত যিটো ৰিজিয়নত থাকিলে এই চাৰ্জটোৱে বেলেগ এটা চাৰ্জ পাৰ্টিকুলাৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰিব পাৰে, সেই ৰিজিয়নটোকে কি বুলি কোৱা হ'ব? ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হ'ব। সেইকাৰণে লিখা হৈছে ইলেক্ট্ৰিক ফিল্ড। চোৱা, ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ গিভেন চাৰ্জ as the space around the charge in which electrostatic force of attraction or repulsion due to the charge can be experienced by any other charge. এতিয়া আমি পঢ়িম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। কিমানখিনি ফ'ৰ্চেৰে এট্ৰেক্ট কৰিব পাৰে বা কিমানখিনি ফ'ৰ্চেৰে ৰিপালচন কৰিব পাৰে, তাকে কি বুলি কোৱা হয়? ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বুলি কোৱা হয়, আমি যদি কওঁ চিম্পল লেংগুৱেজত। তো এতিয়া চোৱা, আমি কুলম্বছ লত পঢ়িলোৱে যে কুলম্বছ লত কি আছিলে? যদি দুটা চাৰ্জ থৈ দিওঁ আমি, প্লাছ কিউ আৰু মাইনাছ কিউ, তো ইহঁত দুটাৰ মাজত সদায় কি থাকিব? এটা হয় এট্ৰেকশ্যন ফ'ৰ্চ থাকিব, নহ'লে কি থাকিব? ৰিপালচন ফ'ৰ্চ থাকিব। এইটো থাকিবই। আৰু সেই ফ'ৰ্চটোৰ ভেলু কি হয়? F ইকুৱেল টু 1/4 এপচাইলন নট কিউ 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 স্কুৱেৰ বাই কি হৈ যায়? R স্কুৱেৰ হৈ যায়। এনেকুৱা আছিলে নাই? এইটোৱে আছিলে। তেতিয়াহ'লে আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ভেলু কেনেকৈ ফাইণ্ড কৰিম? চোৱা এতিয়া, তো ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ছাপ'জ ইয়াত প্লাছ কিউ চাৰ্জ এটা আছে, ইয়াৰ পৰা R ডিষ্টেঞ্চত, এইটো ছাপ'জ পইণ্ট এ, এইটো পইণ্ট বি লৈছোঁ মই। ইয়াৰ পৰা R ডিষ্টেঞ্চত পইণ্ট বি আছে, আৰু ইয়াত মই এটা চাৰ্জ থৈছোঁ কি? মাইনাছ কিউ থৈছোঁ। তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ভেলু কিমান হ'ব? ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট এটা ডিষ্টেঞ্চ R। এই চাৰ্জটোৰ ছাৰাউণ্ডিঙত এখন কি হৈছে? ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হৈছে। এইমাত্ৰ ক'লোঁ ইলেক্ট্ৰিক ফিল্ড কি হয়। আৰু ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো, ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটোক আমি কিহেৰে ফাইণ্ড কৰিম? ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰে ফাইণ্ড কৰিম। তো প্লাছ কিউ চাৰ্জৰ পৰা R ডিষ্টেঞ্চত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ভেলু কিমান হ'ব? ই ইকুৱেল টু F বাই কি হ'ব? এইটো সদায় মনত ৰাখিবা, F বাই কিউ। আৰু F মানে কি হয়? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ গিভেন বাই দিছ প্লাছ কিউ চাৰ্জ। কাৰ ওপৰত? ইয়াৰ ওপৰত। আৰু এইটো কিউ মানে কি হয়? এই চাৰ্জটো, যাৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিছে এইটো চাৰ্জটো আমি লিখিব লাগিব কিউ। যদি এইটো কিউ নট হয়, তেতিয়াহ'লে আমি এটাকে লিখিব লাগিব কিউ নট বুলি লিখিব লাগিব। বুজি পালা? তো আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ কথা চিম্পল লেংগুৱেজত কেনেকৈ কৰিম? আমি কেনেকৈ এক্সপ্ৰেছ কৰিম? যদি আমি কিউ নট ইফ কিউ নট ইকুৱেল টু 1 কুলম হৈ যায়, আমি যদি কিউ নট মানে টেষ্ট চাৰ্জ, এইটো হ'ল কি? টেষ্ট চাৰ্জ। আমি চাৰ্জটো ভেলু কিমান লৈছোঁ? 1 কুলম লৈছোঁ। তেতিয়াহ'লে ই ইকুৱেল টু কিমান হ'ব? F হ'ব। ডেট মিনছ হোৱাট? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ
force per unit charge is called electric field intensity. So electrostatic force per unit charge is called electric field intensity বুলি কয়। per unit চাৰ্জৰ ওপৰত মানে 1 কুলম চাৰ্জৰ ওপৰত কিমানখিনি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে মানে কিমানখিনি ফ'ৰ্চ মানে এক্সাৰ্ট কৰা হয় সেইটোৱে কি হয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। এখন ইলেক্ট্ৰিক ফিল্ড আছে, এনেকৈ মই ৰখিব পাৰা, এখন ইলেক্ট্ৰিক ফিল্ড আছে, ছাপ'জ প্লাছ কিউ চাৰ্জ আছে, ইয়াৰ ছাৰাউণ্ডিঙত এখন কি আছে ইলেক্ট্ৰিক ফিল্ড আছে। সেই ইলেক্ট্ৰিক ফিল্ডখনত এটা মই 1 কুলমৰ চাৰ্জ থৈ দিছোঁ। সেই 1 কুলম চাৰ্জটোৱে যিমানখিনি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেইটোৱে কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট ডেট গিভেন পইণ্ট। এতিয়া বুজি পালা? সেইটোৱে এইটো হ'ল কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ মেথামেটিকেল এক্সপ্ৰেশ্যনটো ওলাব লাগিব। এইটো জাষ্ট এটা ফৰ্মুলা হয়। আমি এটা পইণ্ট চাৰ্জৰ কাৰণে এইমাত্ৰ যে আমি পঢ়িলোঁ যে প্লাছ কিউ চাৰ্জৰ ছাৰাউণ্ডিঙত এখন কি আছে ইলেক্ট্ৰিক ফিল্ড আছে, সেই ইলেক্ট্ৰিক ফিল্ডৰ ভেলু আমি এতিয়া ওলাম। ঠিক আছে, তো তাৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হয় চাম। অ'কে, আমি এটা চাই লওঁ। সেইকাৰণে লিখিছোঁ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি দুইটা পইণ্ট চাৰ্জ। চ' এটা পইণ্ট চাৰ্জ আছে প্লাছ কিউ, ক'ত আছে ছাপ'জ এ পইণ্টত আছে, আৰু এইটো বি পইণ্ট। তো ইয়াৰ পৰা আৰ ডিষ্টেঞ্চত এটা টেষ্ট চাৰ্জ এটা আছে কিমান কিউ নট। অ'কে, কিউ নট। এতিয়া এই চাৰ্জ দুটাৰ মাজত অভিয়াছলি কি থাকিব, এটা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ থাকিব। সেইটো ৰিপালচনো হ'ব পাৰে, এট্ৰেকশ্যনো হ'ব পাৰে। কেনেকৈ হ'ব এই চাৰ্জটোৰ নেচাৰৰ ওপৰত ডিপেণ্ড কৰিব, এইটো প্লাছ নে মাইনাছ হ'ব। আমি ধৰি লৈছোঁ এইটো কি হয় এটা পজিটিভ চাৰ্জ হয়, তাই ইহঁত দুটাৰ মাজত কি আছে এটা ৰিপালচন ফ'ৰ্চ আছে। তো সেই ৰিপালচন ফ'ৰ্চটো কিমান হ'ব ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ electrostatic force between the two charges F equal to 1/4 pi epsilon naught into q naught by কি হ'ল r square। এইটো question number 1 বুজি পালা এতিয়া। তো ইলেক্ট্ৰিক ফিল্ডৰ ভেলু কিমান হ'ব E equal to এফ বাই কিউ নট আছিলে। তো এফৰ ভেলু কিমান আছে 1/4 পাই এপচিলন নট কিউ নট আৰ স্কুৱেৰটো কি হ'ল কিউ নট কেঞ্চেল গ'ল 4 পাই এপচিলন নট কিউ বাই আৰ স্কুৱেৰ। তো এইটো কি হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ মেথামেটিকেল এক্সপ্ৰেশ্যন। আৰু যদি আমি ইয়াক ভেক্টৰ ফৰ্মত লিখোঁ কি হ'ব ই ভেক্টৰ ইকুৱেল টু হোৱাট 1/4 পাই এপচিলন নট। এতিয়া আগতে এইখিনি কি আছিল স্কেলাৰ কোৱান্টিটি। এতিয়া মই কৈছিলোঁ স্কেলাৰ কোৱান্টিটিক যদি আমি ভেক্টৰ ফৰ্মত লিখিব খোজোঁ আমি কি কৰিব লাগিব ইউনিট ভেক্টৰ দি সদায় মাল্টিপ্লাই কৰিব লাগিব। তো আৰ কেপ ঠিক আছে। তো এইটো কি হ'ল ভেক্টৰ ফৰ্ম, বুজি পালা। এতিয়া আমি ছাপ'জ এবাৰ এইটোৱে লিখিম, এইটোৱে কৰিম, ইয়াক আমি অলপ চিম্প্লিফাই কৰিম। এইটো এক্স এইটো চৰি এইটো অৰিজিন হয়, এইটো এক্স ৱাই জেড। ছাপ'জ ইয়াত এটা চাৰ্জ এটা আছে স্পেচত এ পইণ্টত চাৰ্জ এটা আছিলে আৰু এৰ পজিশ্যন ভেক্টৰ কিমান হয় R1 হয়, R1 মানি লৈছোঁ। ইয়াত চাৰ্জ এটা আছে অলৰেডি হা, কিউ চাৰ্জ আছে। অ'কে, তো তেনেকৈ এইটো বি পইণ্ট ইয়াতো চাৰ্জ এটা আছে, এতিয়া আমি কিউ ধৰিছোঁ, এইটোৱে আৰু এই বস্তুটো ইয়াত ধৰিছোঁ আমি। ঠিক আছে, এইটো টেষ্ট চাৰ্জটো কিউ নট আৰু ইয়াৰ পজিশ্যন ভেক্টৰ কিমান হয় R2 হয় উইথ ৰেচপেক্ট টু অৰিজিন। এনেকৈ দিব লাগিব পজিশ্যন ভেক্টৰ। ঠিক আছে, তো এতিয়া চাবা এতিয়া চাৰ্জটো ক'ত আছে এ পইণ্টত আছে, অৰিজিনত নাই, এ পইণ্টতহে আছে। তো এই কিউ চাৰ্জটোৰ ছাৰাউণ্ডিঙত এখন কি হ'ব ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হ'ব, আৰু ইলেক্ট্ৰিক ফিল্ড থাকিলে আমি তাৰ কি ওলাব লাগিব ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। তো ইয়াৰ কাৰণে এতিয়া মেথামেটিকেল এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব। তো আমি চোৱা
যিহেতু চাৰ্জটো ক'ত আছে মাষ্টাৰ চাৰ্জ মানে মই চোৱা মাষ্টাৰ চাৰ্জ বুলি কি কাৰণে কৰিছোঁ যাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন প্ৰডিউচ হৈছে আমি ধৰি লৈছোঁ যে এই চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন প্ৰডিউচ হৈছে কেপিটেল কিউ কাৰণে আৰু এই কেপিটেল কিউৱে ইয়াৰ ওপৰত অবভিয়াছলি কি কৰিব ফ'ৰ্চ এক্সাৰ্ট কৰিবই এই কিউটোৱে ইয়াৰ ওপৰত অবভিয়াছলি ফ'ৰ্চ এক্সাৰ্ট কৰিবই বুজি পাইছা তো কিমানখিনি ফ'ৰ্চ এক্সাৰ্ট কৰিব সেইটো ওলাম তো এফ ইকুৱেল টু 1/4πε0 কিউ নট চাপ'জ এইখিনি আমি ধৰি লৈছোঁ কিমান আৰ ভেক্টৰ তো কিমান হ'ব আৰ স্কুৱাৰ সেইটোতো হ'বই এতিয়া আমি কি ওলাব লাগিব এই আৰ ভেক্টৰ ভেলু ওলাব লাগিব তো আৰ ভেক্টৰ চোৱা এইটো এনেকৈ গৈছে তেনেকৈ আহিছে এই বস্তুখিনি চোৱাত মই এটা চিম্পল ট্ৰিক দি দিছোঁ হা আমি আৰ ভেক্টৰ ভেলু কেনেকৈ ওলাম আমি যে ওলাইছিলোঁ ভেক্টৰত ৰিজাল্টেণ্ট ভেক্টৰত কেনেকুৱা আছিলে এই টাইপ আছিলে চাপ'জ এইটো এ ভেক্টৰ হয় এইটো কি আছিলে এইটো যদি বি ভেক্টৰ হয় এইটো কিমান হয় আৰ ভেক্টৰ তো এইটো কি হয় হেড এইটো কি হয় টেইল এইখিনি টেইলৰ হয় এইখিনি হেড হয় তো এই হেডটো কালৰ কানেক্ট হৈছে এগেইন নেক্সট ভেক্টৰটোৰ এইটো এ ভেক্টৰ হেড হয় এইটো বি ভেক্টৰৰ কি হয় টেইল হয় তো আমি এতিয়া এইটোতে প্লাছ কৰিব লাগিব এ ভেক্টৰ বি ভেক্টৰ প্লাছ কৰিলোঁ কিমান ওলাব আৰ ভেক্টৰ তেনেকৈ চোৱা এতিয়া এইটো কি হয় হেড এগেইন দুটা ভেক্টৰ আছে ফাৰ্ষ্ট ভেক্টৰ ছেকেণ্ড ভেক্টৰ এইটো ফাৰ্ষ্ট ভেক্টৰৰ কি হয় এইটো হেড এইটো কি হয় ছেকেণ্ড ভেক্টৰ টেইলটো ইয়াৰ হেডৰ লগত কানেক্ট হৈছে সেইকাৰণে আমি এই দুটা প্লাছ কৰিম এইবিলাক চিম্পল কথা হা মানে এইবিলাক বস্তু কনচেপ্ট ক্লিয়াৰ নাথাকিলে ভুল হৈ যায় এক্সামত ঠিক আছে সৰু কথা কিন্তু এইবিলাকে এক্সামত ভুল কৰি দিয়ে তো ইয়াত কি হ'ব এতিয়া R1 ভেক্টৰ প্লাছ আৰ ভেক্টৰ ইকুৱেলটো কি হ'ব R2 হ'ব অ'কে আণ্ডাৰষ্টুড আমাক কি লাগে আৰ ভেক্টৰ লাগে চ' আৰ ভেক্টৰ ইকুৱেলটো কি হ'ব R2 মাইনাছ কি হ'ব R1 ভেক্টৰ এতিয়া বুজি পাইছা অবভিয়াছলি বুজি পাইছা তোমালোকে আমি এটা পুট কৰি দিম এফৰ ভেলু এফ ইকুৱেল টু 1/4πε0 কেপিটেল কিউ এইটো কিউ নট আৰ স্কুৱাৰ তো আৰ ভেলু কিমান পালোঁ এইটো আমি R2 মাইনাছ R1 এনে পালোঁ নে পালোঁ এইটো ঠিক আছে এটা যদি আমি ইকুৱেল টু 1/4πε0 কিউ নট এইটো R2 মাইনাছ R1 কিউব R2 ভেক্টৰ মাইনাছ R1 ভেক্টৰ বাছ হৈ যাব এইটো হ'ল ভেক্টৰ এক্সপ্ৰেশ্যন তো এই বস্তুটো কেনেকৈ আহিল চোৱা তো আমি যে পঢ়িছিলোঁ আৰ ভেক্টৰ ইকুৱেলটো কি হয় এন কেপ এইটো তো আৰ ভেক্টৰক আমি আৰ ভেক্টৰ ইকুৱেলটো কি হ'ল এন কেপ মানে কি হ'ল ইউনিট ভেক্টৰ এইটো কি হ'ল আৰ মেগনিটিউড অফ আৰ ভেক্টৰ তো এন কেপ মানে কি হয় আৰ ভেক্টৰ বাই কি হ'ব এইটো মডুলাছ অফ আৰ হ'বনে তো তেনেকৈ এতিয়া আমি যদি চোৱা এইটো ছেম কথা ই ভেক্টৰ ল'লোঁ 1/4πε0 কিউ বাই আৰ স্কুৱাৰ আৰ কেপ মানে কি হ'ব আৰ ভেক্টৰ বাই আৰ তো কিমান হ'ল 1/4πε0 কিউ এইটো আৰ কিউব এইটো আৰ কেপ বুজি পাইছে তো এই বস্তুটো আৰু এই বস্তুটো ছেম হয় অ'কে তো এইখিনি হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ মেথামেটিকেল এক্সপ্ৰেশ্যন থেংক ইউ